ভকুৱাটেপা নাচ চোপাত অতি উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হয়। সৰ্থেবাৰী গাতে লাগি থকা ভকুৱাটেপা গাঁৱৰ নাচ চোপাত উদযাপন কৰা হৈছে ৰঙালী বিহু। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ভকুৱাটেপা গাঁৱৰ নাচ চোপাত উদযাপন কৰা হৈছে বিহু। অতি উলহ মালহেৰে আয়োজন কৰা হৈছে এই ৰঙালী বিহু। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল ধেমালি আয়োজন কৰাৰ লগতে যোৱাকালি এখনি সাংস্কৃতিক সন্ধিয়াও আয়োজন কৰে। স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য পৰিৱেশ অনুষ্ঠিত কৰাৰ লগতে সমন্বয় বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী ব্যাসকুচিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নিশা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী তথা জুনিয়ৰ জুবিন খ্যাত প্লাৱন ভূঞাৰ সংগীতানুষ্ঠান। হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিলে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী। জাতিৰ প্ৰাণ ৰঙালী বিহু আদৰিছোঁ, হেঁপাহেৰে আদৰিছোঁ। আমি আজি নথৈ আদৰিছোঁ। আমাৰ বিভিন্ন ধৰণৰ আমি এক ধৰণৰ বিহু পতাকা উত্তোলন কৰিছোঁ। আমি তাৰে আগতে শিক্ষামূলক প্ৰতিযোগিতা, খেল ধেমালি আৰু সৰু সৰু কণ ল'ৰা ছোৱালীৰ মাজত এটা মানে তোমাৰ শিক্ষাৰ প্ৰতি আমি এটা সজাগতা অনাৰ কাৰণে আমি শিক্ষামূলক প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ক্ৰীড়াৰ দিশত আমি আগবঢ়াই নিয়াৰ কাৰণে আমি কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্ৰীড়াৰ বিভিন্ন শিতানত আমি খেল ধেমালি অনুষ্ঠিত কৰিছোঁ। লগতে আমি বহাগত পতাকা উত্তোলন কৰিছোঁ। পতাকা উত্তোলনৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ গছ ৰোপণ বৃক্ষৰোপণ কৰিলোঁ। তাৰপিছত আজি আমাৰ চাৰি বহাগ সাংস্কৃতিক সন্ধিয়া আমি প্লাৱন ভূঞা বিশিষ্ট শিল্পী এইবাৰ তেখেতে বঁটা পাব সক্ষম হৈছে। তেখেতক আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত আমাৰ মাজত আহি উপস্থিত হ'ব ঠিক 11 বজাৰ লগে লগে। আৰু আজি আমাৰ সমগ্ৰ আমাৰ ভকুৱাটেপাবাসী ৰাইজ লগতে ৰাউলী মানে আমাৰ ভকুৱাটেপা মুছলমান চোপা বামুণ চোপা আজি উৎফুল্লিত। সকলোৱে আহিছে, হেঁপাহেৰে আহিছে ৰঙালীক আদৰিবলৈ। আজি আমি নিশ্চয় আনন্দিত। নৱযুৱ বিকাশ সংঘৰ সমূহ সদস্য আজি উৎফুল্লিত। দৰ্শক কিমান হৈছে? দৰ্শক 5,000মান হৈছে দৰ্শক আৰু বাঢ়িব আমি সম্ভাৱনা আছে আৰু আহি আছে দৰ্শক হেঁপাহেৰে আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, K News 7।